আজি আমি আলোচনা কৰিম ক্লাছ 4-ৰ এটি লেচন এ ভিজিট টু কাজিৰঙা অৰ্থাৎ কাজিৰঙালৈ ভ্ৰমণ। Ruby could not sleep at night. She kept on wondering about the animals and birds that she was going to see the next day. তো প্ৰথমতে আমি ইয়াত এটা চৰিত্ৰ পাইছোঁ, ৰুবি নামৰ এজন ছোৱালী পাইছোঁ। তোমালোকৰ নিচিনা ক্লাছ 4ত পঢ়ে। তো ৰুবিয়ে ৰাতি শুব পৰা নাছিল কিয়নো she kept on wondering about the animals and birds that she was going to see the next day. কিয়নো সি যিহেতু পিছদিনাখনেই ৰুবিয়ে কিছু জীৱ জন্তু আৰু চৰাই চিৰিকটি চাবলৈ যাব। তো সেই জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ বিষয়ে ৰুবিয়ে চিন্তা কৰি আছিল, ভাবি আছিল খুব উৎসুকতাৰ সৈতে। দ্য নেক্সট মৰ্ণিং শ্বি গট ৰেডি ভেৰি আৰ্লি। আৰু পিছদিনাখন ৰাতিপুৱা খুব সোনকালে, অতি সোনকালে তাই সাজু হৈ পৰিছিল। শ্বি পেকড হাৰ বেকপেক, গট ড্ৰেছড এণ্ড ৱেইটেড ফৰ হাৰ পেৰেণ্টছ। তো তাই কি কৰিলে, তাৰ নিজৰ বেগসমূহ সাজু কৰি ল'লে, ঠিক আছে, কাপোৰো পিন্ধি লৈছিল আৰু তাৰ মা দেউতাকৰ বাবে সি অপেক্ষা কৰি আছিল। তাৰপিছত চাওঁ, এট এৰাউণ্ড 7 in the morning হাৰ ফাদাৰ ৰাজেন বৰুৱা ষ্টাৰ্টেড দ্য কাৰ। তো 7টা বজাতে, বজা নাছিল 7টা বজা, প্ৰায় 7টা বজাত ৰাতিপুৱা তাৰ দেউতা ৰাজেন বৰুৱাই তেওঁৰ গাড়ীটো আৰম্ভ কৰিছিল। হি লুকড এট ৰুবি এণ্ড ছেইড, ৱেৰ ইয়ৰ ছিট বেল্ট ৰুবি। তাৰপিছত ৰাজেন বৰুৱাই ৰুবিৰ ফালে চাই ৰুবিক কৈছিল যে তুমি তোমাৰ ছিট বেল্টটো পিন্ধি লোৱা। অহ আই ফৰগট আউট অফ এক্সাইটমেণ্ট ৰুবি ছেইড। আৰু ৰুবিয়ে তাৰ দেউতাকক কৈছিল যে মই পাহৰি গৈছিলোঁ এই আনন্দত ছিট বেল্টটো পিন্ধিবলৈ। হাৰ মাদাৰ ৰুবিনা বৰুৱা স্মাইল্ড লুকিং এট হাৰ এণ্ড ছেইড, শ্লিপ ফৰ এ ৱাইল ছুইট হাৰ্ট। তাৰপিছত ৰুবিৰ মাক ৰুবিনা বৰুৱাই ৰুবিৰ ফালে চাই কৈছিল যে তুমি কিছু সময়ৰ বাবে শুই থাকা, আদাৰৱাইজ ইউ উইল নট বি এবল টু এনজয় দ্য ছাফাৰী। নহ'লে তুমি ছাফাৰীৰ যিটো আনন্দ, সেই আনন্দটো তুমি উপভোগ কৰিব নোৱাৰিবা। ফলোয়িং হাৰ মাদাৰ্ছ এডভাইচ ৰুবি ট্ৰাইড টু শ্লিপ। তাৰপিছত ৰুবিয়ে তাৰ মাকৰ উপদেশটো শুনাৰ পাছত ৰুবিয়ে চেষ্টা কৰিল শুবলৈ। বাট শ্বি ৱাজ টু এক্সাইটেড টু শ্লিপ। কিন্তু ৰুবি শুব পৰা নাছিল, সি খুব উৎসুক হৈ আছিল। শ্বি কেপ্ট অন লুকিং আউট থ্ৰু দ্য কাৰ উইণ্ড'। আৰু যেতিয়া ৰুবি শুব গৈছিল, সি কি কৰিছিল, শুব পৰা নাছিল আৰু গাড়ীৰ খিৰিকীৰে বাহিৰ ফালে চাই আছিল। আফটাৰ ছাম টাইম শ্বি ফেল ইন টু দ্য লেপ অফ শ্লিপ উইদাউট ৰিয়েলাইজিং ইট। আৰু বাহিৰত চাওঁতে চাওঁতে হঠাতে কি হ'ল, ৰুবিয়ে নজনাকৈয়ে তাইৰ মাকৰ কোলাত শুই পৰিল একো নজনাকৈ। ৱেন শ্বি ৱক আপ দে ৱেৰ এট জখলাবন্ধা। আৰু তাৰপিছত যেতিয়া ৰুবি সাৰ পাইছিল, তেতিয়া ৰুবি দেখিছিল যে তেওঁলোক জখলাবন্ধাত পাইছেহি। হাৰ ফাদাৰ ষ্টপ দ্য কাৰ এট এ বিউটিফুল ৰেষ্টুৰেণ্ট নেম বঞ্জাৰা। ৰুবিৰ দেউতাকে এটা খুব ধুনীয়া এটা ৰেষ্টুৰেণ্টত সিহঁতৰ গাড়ীটো ৰখাইছিল, যাৰ নাম আছিল বঞ্জাৰা। দে হেড দেয়াৰ ব্ৰেকফাষ্ট। আৰু তাতে তেওঁলোকে তেওঁলোকৰ ৰাতিপুৱাৰ যিটো ভোজন তাত গ্ৰহণ কৰিল। শ্বি কেপ্ট অন আস্কিং হাৰ ফাদাৰ হাউ ফাৰ ইজ কাজিৰঙা দেউতা। আৰু ৰুবিয়ে বাৰে বাৰে তাৰ দেউতাকক সুধি আছিল যে কাজিৰঙানো কিমান দূৰ দেউতা। উই উইল ৰিচ দেয়াৰ চুন, হেভ পেচেঞ্চ ৰুবি হাৰ ফাদাৰ ছেইড। আৰু তাৰপিছত তাৰ দেউতাই ৰুবিক কৈছিল যে তুমি ধৈৰ্য ধৰা, আমি খুব সোনকালেই তাত গৈ পামগৈ। আফটাৰ হেভিং দেয়াৰ ব্ৰেকফাষ্ট দে ৰিজিউমড দেয়াৰ জাৰ্ণি। তেওঁলোকৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত তেওঁলোকে কি কৰিলে, তেওঁলোকৰ যাত্ৰা পুনৰ আৰম্ভ কৰিল। যেতিয়া কোনো এটা ঠাইত আমি ৰখি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ, তেতিয়া এই ৰিজিউমড ৱৰ্ডটো ব্যৱহাৰ কৰা হয়। আফটাৰ ছাম টাইম দে ৰিচড বুঢ়া পাহাৰ। আৰু কিছু সময় পিছত তেওঁলোক ক'ত পালেগৈ, বুঢ়া পাহাৰত পালেগৈ। দ্য বিউটিফুল চিনেৰী আউটছাইড ফেচিনেটেড হাৰ। আৰু বাহিৰৰ যি ধুনীয়া যিটো দৃশ্য, এই দৃশ্যই ৰুবিক মুগ্ধ কৰি পেলাইছিল। দেৰ ৱাজ দ্য হিল অন ওৱান ছাইড এণ্ড দ্য আদাৰ ছাইড ৱাজ ভেৰি ষ্টিপ। আৰু দুয়োফালে পাহাৰ আছিল, এটা ছাইডে পাহাৰ আৰু এটা ছাইডে এনেকুৱা এটা পাহাৰ আছিল যিটো একেবাৰে থিয়, য'ত মানুহ উঠিব নোৱাৰে। তাত সেই ধৰণৰ পাহাৰক ষ্টিপ বুলি কোৱা হয়, ভেৰি ষ্টিপ। দেন ৰ'জ অফ বিউটিফুল ট্ৰিজ অন বোথ ছাইডছ অফ দ্য ৰোড ষ্টাৰ্টেড।
আৰু তাৰপিছত শাৰী শাৰীকৈ দুয়োফালে ৰাস্তাত গছ ৰুবিয়ে দেখিছিল। শ্বি ৱাজ মেজমাৰাইজড বাই দ্য বিউটি অফ দ্য ৰোড। আৰু ৰুবি একেবাৰে মোহিত হৈ পৰিছিল এই যিটো ৰাস্তাৰ যি সুন্দৰতা, এই সুন্দৰতাক চাই সি মোহিত হৈ পৰিছিল। হাৰ ফাদাৰ ষ্টপ দ্য কাৰ এণ্ড দে ক্লিকড ছাম পিকচাৰ্ছ। আৰু তাৰ দেউতাকে কি কৰিলে, তেওঁলোকৰ গাড়ীটো ৰখালে আৰু ৰখাই তাত ছবি কেইটামান তুলি ল'লে মোবাইলেৰে। ফাইনেলি আফটাৰ around 4.5 hours they reached কাজিৰঙা। তো অৱশেষত কি হ'ল, তেওঁলোক মোটামুটি 4:30 বজাত তেওঁলোক কাজিৰঙা পালেগৈ। হাৰ ফাদাৰ অলৰেডি বুকড এ চাফাৰী জীপ 2 days বেক। আৰু তাৰ দেউতাকে 2 দিন আগতেই যিটো চাফাৰী কৰিব সিহঁতে জীপেৰে সেই জীপ গাড়ীৰ বুকিং 2 দিন আগতেই কৰি ৰাখিছিল। বাট দ্য আফটাৰনুন চাফাৰী ষ্টাৰ্টছ এট 1:30 PM। কিন্তু যিটো দুপৰীয়াৰ যিটো চাফাৰী আৰম্ভ হয়, সেই চাফাৰীটো 1:30 বজাত আৰম্ভ হয়। চ' দে ষ্টিল হেড ছাম ফ্ৰী টাইম। তো তাৰ বাবে তেওঁলোকৰ হাতত এতিয়াও বহুত খালী সময় আছিল। দে হেড দেয়াৰ লাঞ্চ ইন এ ৰেষ্টুৰেণ্ট নিয়েৰ কহৰা। আৰু কহৰাৰ ওচৰতে তেওঁলোকে এটা ৰেষ্টুৰেণ্টত গৈ তেওঁলোকৰ যিটো দুপৰীয়াৰ ভোজন সেইটো গ্ৰহণ কৰিল। হাৰ ফাদাৰ টল্ড হাৰ ডেট কহৰা ইজ দ্য চেণ্ট্ৰেল ৰেঞ্জ অফ কাজিৰঙা ৱেৰ মষ্ট টুৰিষ্ট লাইক টু গ'। তো তাৰ দেউতাকে ৰুবিক জনালে যে কহৰা এটা বিশেষ কেন্দ্ৰীয় এটা স্থান আমি ক'ব পাৰোঁ কাজিৰঙাৰ একেবাৰে মাজ মজিয়াত। ঠিক আছে, এই মজিয়াতে আহি সকলো যি পৰ্যটক ইয়াত আহে, ইয়াত আহি খায়হি বা ইয়াত মানুহে যাবলৈ ভাল পায়। এট 1:30 PM দেৰ চাফাৰী ষ্টাৰ্টেড। তো 1:30 বজাত তেওঁলোকৰ যিটো চাফাৰী আছিল গাড়ীৰে, সেই চাফাৰীটো আৰম্ভ হ'ল। দ্য এণ্ট্ৰেঞ্চ ইটছেল্ফ ৱাজ ভেৰি বিউটিফুল। আৰু যিহেতু সিহঁতে কাজিৰঙাৰ ভিতৰত সোমাই গৈ আছিল, যিটো সেই আৰম্ভণিত তেওঁলোকে য'ত সোমাই আছিল সেইটো খুব দেখিবলৈ ধুনীয়া আছিল। হয়তো এটা গেট থাকে, গেটত খুব ধুনীয়া ধৰণে ডেক'ৰেশ্যন কৰি থোৱা আছে। তোমালোকে চাবা, এতিয়া আমি পঢ়ি যাওঁ। ৰজ অফ ট্ৰিজ ৱেলকাম দেম ইন টু দ্য নেশ্যনেল পাৰ্ক। আৰু সোমাই যাওঁতে সিহঁতৰ এই শাৰী শাৰীকৈ দুফালে থকা গছে তেওঁলোকক কি আমন্ত্ৰণ জনাইছিল। ঠিক আছে। লুক দ'জ আৰ স্বাম্প ডিয়াৰ, ৰুবি শাউটেড আউট অফ এক্সাইটমেণ্ট। তো এক ধৰণৰ হৰিণ তাত আছে, স্বাম্প ডিয়াৰ। তো ৰুবিয়ে খুব আনন্দিত হৈ চিঞৰ বাখৰ কৰিবলৈ ধৰিছিল খুব আনন্দত, যে চোৱা তাত কিছুমান স্বাম্প ডিয়াৰ। দ্য ড্ৰাইভাৰ স্মাইল্ড এট হাৰ এণ্ড জেণ্টলি ছেইড প্লিজ ডোণ্ট মেক এ নইজ। আৰু সেই জীপ গাড়ী চলাই থকা যিজন চালক আছিল, সেই চালকে খুব হাঁহি এটা মাৰি খুব ভদ্ৰভাৱে ৰুবিক জনাইছিল যে তুমি শব্দ নকৰিবা, ঠিক আছে, হাল্লা চিল্লা নকৰিবা, আদাৰৱাইজ দ্য এনিমেলছ উইল বি স্কেৰ্ড এণ্ড ৰান অফ। ইয়াতকৈ কি কৈছে, যদি তুমি চিঞৰ বাখৰ কৰা তেতিয়া যি জীৱ জন্তু থাকে, জীৱ জন্তু ভয় পায়, ইয়াৰ পৰা দৌৰি পলাই যাব। ৰুবি ৰিয়েলাইজড হাৰ মিষ্টেক। শ্বি ৰিড ইন এ বুক ডেট পিপল শ্বুড ৰিমেইন এজ কুৱাইট এজ পচিবল ইনচাইড দ্য নেশ্যনেল পাৰ্ক। ঠিক আছে। তো ৰুবিয়ে নিজৰ ভুলটো সি অনুভৱ কৰিল, আৰু ৰুবিয়ে এটা কিতাপ লৈ গৈছিল যে তাই কি কি দেখে সেই কিতাপত সি লিপিবদ্ধ কৰিব। সেই কিতাপত ৰুবিয়ে কি কৰিলে, লিখিলে যে যদি কাজিৰঙাত কোনোবাই ফুৰিব যায়, কোনো ৰাষ্ট্ৰীয় এটা পাৰ্কত, তেতিয়া মানুহ যিমান পাৰে শান্ত হৈ থকা উচিত। আফটাৰ অল ইট ৱাজ দেয়াৰ হোম। যিহেতু জংঘলেই জীৱ জন্তুৰ ঘৰ। শ্বি নডেড এট দ্য ড্ৰাইভাৰ এণ্ড ক্লিকড এ ফিউ ফটোগ্ৰাফছ অফ দ্য হেড অফ স্বাম্প ডিয়াৰ। আৰু লগালগ কি কৰিলে, ৰুবিয়ে নিজৰ মূৰ জোকাৰি তাৰপিছত কি কৰিলে, সেই ড্ৰাইভাৰক চাই নিজৰ মূৰটো জোকাৰিলে। যিহেতু ড্ৰাইভাৰে তাক এটা নিয়মাৱলী দিছিল যে তুমি যিমান পাৰা চুপচাপ থাকিবলৈ চেষ্টা কৰা, তেতিয়াহে তুমি জীৱ জন্তু চাব পাৰিবা। তাৰপিছত কি কৰিলে, ৰুবিয়ে কেইটামান এই স্বাম্প ডিয়াৰৰ এই যিটো জাক দেখা পাইছিল, সেই স্বাম্প ডিয়াৰৰ কেইটামান ছবি তুলি ল'লে কেমেৰাৰে। দেন দ্য জীপ মুভড অন। তাৰপিছত লাহে লাহে এই জীপটো কাজিৰঙাৰ মাজভাগলৈ যাবলৈ আৰম্ভ কৰিল। আফটাৰ এ ফিউ মিনিটছ হাৰ মাদাৰ ছেইড টু হাৰ, লুক ৰুবি ডেটছ এ ৰাইনো। আৰু কিছু সময় পিছত ৰুবিৰ মাকে ৰুবিক দেখুৱাইছিল যে চোৱা ৰুবি, সেইটো এটা গড়। শ্বি ৱাজ আমেজড টু চি দ্য মেজেষ্টিক ওৱান হৰ্ণ ৰাইন'চেৰছ
ছ' ক্ল'জ। আৰু ৰুবিয়ে সেই যিটো গড়, এশিঙীয়া গড় চাইছিল, সেই ঐশ্বৰ্যশালী এশিঙীয়া গড় চাই সি খুব আনন্দিত পাইছিল আৰু খুব এটা দেখি মানে আচৰিত হৈ পৰিছিল, যিহেতু ইমান ওচৰৰ পৰা চাই আছে। ইমান দিনে হয়তো চিৰিয়াখানাত যেতিয়া আমি যাওঁ, হয়তো আমি চিৰিয়াখানাত বন্দী অৱস্থাত পাওঁ, কিন্তু ইমান খোলাকৈ ইমান ওচৰৰ পৰা চাব পাৰি আছে। তো সি বহুত আনন্দত, খুব এটা আচৰিত হৈ পৰিছিল আনন্দত। হাৰ মাদাৰ ছেইড, ডু ইউ ন' ৰুবি, আছাম ইজ ফেমাছ ফৰ দ্য ওৱান হৰ্ণ ৰাইন'চেৰাছ। তাৰপিছত ৰুবিয়ে তাৰ মাকে ৰুবিক সুধিছিল যে তুমি জানানে ৰুবি, আমাৰ অসম এশিঙীয়া গড়ৰ বাবে বিখ্যাত। শ্বি নডেড হাৰ হেড। শ্বি বিকেম হেপিয়াৰ ৱেন শ্বি নটিছড এ কিউট লিটিল ৰাইনো কাল্ফ ডেট ৱাজ হাইডিং বিহাইণ্ড ইটছ মাদাৰ। তাৰপিছত ৰুবিয়ে তাইৰ মূৰ জোকাৰিলে আৰু সি খুব আনন্দিত হ'ল যেতিয়া তাই দেখা পালে সেই গড়ৰ পাছফালে এটা খুব সৰু, এটা মৰম লগা এটা সৰু গড়ৰ পোৱালি পাছফালে লুকাই আছে, তাৰ মাকৰ পাছফালে লুকাই আছে। ৰুবি ছেইড টু দ্য ড্ৰাইভাৰ, আংকল উইল উই চি এ টাইগাৰ। তাৰপিছত ৰুবিয়ে সেই চালকজনক সুধিছিল যে খুৰা, আমি কি বাঘ চাম নেকি, বাঘ চামনে নাই? দ্য ড্ৰাইভাৰ স্মাইল্ড, টাইগাৰ্ছ আৰ নট ইজিলি চিন, ইফ ইউ আৰ লাকি এনাফ ইউ মাইট চি ওৱান। তো সেই চালকজনে এটা হাঁহি মাৰি ৰবিক ক'লে যে বাঘ ইমান সহজে দেখিবলৈ পোৱা নাযায়, তোমাৰ যদি ভাগ্য থাকে তে নিশ্চয় তুমি এটা দেখা পাবা। হি ৱাজ এবাউট টু চে ছামথিং এলছ বাট দেন হি ছাডেনলি ষ্টপ দ্য কাৰ, ইউ আৰ কুৱাইট লাকি ডিয়াৰ। তাৰপিছত সেই চালকজনে আৰু কিবা ক'লেহেঁতেন, কিন্তু হঠাতে কি হ'ল, সেই চালকজনে তেওঁলোকৰ সেই জীপ গাড়ীটো ৰখাই দিলে আৰু ৰুবিক ক'লে যে তুমি খুব ভাগ্যৱান, চোৱা, সি চাবলৈ কৈছে, চি ডেটছ এ টাইগাৰ, চোৱা সেইটো এটা বাঘ। ৰুবি এণ্ড হাৰ পেৰেণ্টছ লুকড ইন দ্য ডাইৰেকশ্যন দ্য ড্ৰাইভাৰ ৱাজ পইণ্টিং। তো সেই চালকজনে দেখুৱাই দিছিল, আঙুলিয়াই দিছিল যে সেইটো চোৱা বাঘ বুলি। তো সেই চালকজনে যিফালে আঙুলিয়াই দিছিল সেইফালে ৰুবিৰ মাক দেউতাকো চাইছিল। বাট দে কুড নট চি এনিথিং, কিন্তু তেওঁলোকে একোৱেই চোৱা নাছিল। ঠিক আছে। দেন হাৰ মাদাৰ হুইস্পাৰ্ড লুক আণ্ডাৰ দ্য ট্ৰী ৰুবি। আৰু তাৰপিছত তাৰ মাকে মানে খুব লাহে লাহে কৈছিল, ঠিক আছে, আমি লাহে লাহে কোৱাক আমি হুইস্পাৰ বুলি কওঁ, খুব লাহে লাহে কৈছিল যে চোৱা ৰুবি, সেই গছৰ তলফালে দ্য টাইগাৰ ইজ ছিটিং দেয়াৰ, সেই বাঘটো তাত বহি আছে। ৰুবি stood up on the seat and after a minute or so she could spot tiger. আৰু কিছু সময় পূৰ্বেই কি কৰিলে ৰুবিয়ে, তাত যিটো জীপত যিহেতু ছিট থাকে, ছিটৰ ওপৰত উঠি কিছু সময় পিছতে ৰুবিয়েও সেই বাঘটোক দেখা পালে। দেয়াৰ ইট ৱাজ ইন ব্লেক এণ্ড য়েল্ল' ষ্ট্ৰিপছ ছিটিং পিচফুলি আণ্ডাৰ এ ট্ৰী। তো তাৰপিছত ৰুবিয়ে কৈ আছে, দেখা পাইছোঁ, তাত চোৱা তাৰ গাত ক'লা আৰু হালধীয়া এটা ষ্ট্ৰিপ আছে, আঁচ আছে, ছিটিং পিচফুলি আণ্ডাৰ এ ট্ৰী, আৰু সেই গছটোৰ তলত খুব শান্তিপূৰ্ণভাৱে বহি আছে। ৱাও, হোৱাট এ মেজেষ্টিক এনিমেল ইট ইজ। তো ৰুবিয়ে কৈ আছে, শ্বি এক্সক্লেইমড ইন ৱাণ্ডাৰ, ৰুবিয়ে আচৰিত হৈ এইটো ব্যক্ত কৰি আছে যে কি যে ঐশ্বৰ্যশালী জন্তু, ঠিক আছে এইটো। হাৰ মাদাৰ কুইকলি টুক এ ফিউ ফটোগ্ৰাফছ, আৰু তাৰ মাকে লগালগ কি কৰিলে, কেইটামান ছবি তুলি ল'লে সেই বাঘটোৰ। শ্বি ইজ এ ৱাইল্ড ফটোগ্ৰাফাৰ এণ্ড ইট ৱাজ অলছ' হাৰ ড্ৰিম টু চি এণ্ড ক্লিক এ টাইগাৰ। তো ৰুবিৰ মাক কোন? ৰুবিৰ মাক এটা ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ, ঠিক আছে। তো জংঘলত যিসমূহ জীৱ জন্তু হওক বা কোনো এটা গছ হওক, পোক পতংগ হওক, চৰাই চিৰিকটি হওক, জংঘলত গৈ যিজনে ফটো মাৰে কেমেৰাৰ দ্বাৰা, তো সেই মানুহসকলক ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ বুলি কোৱা হয়। তো ৰুবিৰ মাকো ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ আছিল। ত' ৰুবিৰ মাকৰো এটা সপোন আছিল যে এদিনাখন তেওঁ টাইগাৰ চাব আৰু টাইগাৰৰ এটা ছবি তেখেতে কেমেৰাত আবদ্ধ কৰিব। ফাইনেলি হাৰ ড্ৰিম ৱাজ অলছ' ফুলফিল্ড। তো অৱশেষত কি হ'ল, ৰুবিৰ মাকৰো সপোন পূৰ্ণ হ'ল। টিয়াৰ্ছ ৰোল ডাউন হাৰ আইজ ইন হেপিনেছ। তো দ্য হোল ফেমিলি বিকেম ভেৰি হেপী, ঠিক আছে। তাৰপিছত তাৰ মাকৰ চকুৰ পৰা পানী ওলাই পৰিছিল যেতিয়া আনন্দত। দ্য হোল ফেমিলি বিকেম ভেৰি হেপী, আৰু এই তেওঁলোকৰ
পৰিবাৰত থকা যিসকল ব্যক্তি আছে সেই সকলো ব্যক্তিয়ে খুব আনন্দিত হৈ পৰিছিল সেই বাঘটোক চাই, যিহেতু তেওঁলোকে জীৱনত প্ৰথমবাৰ এনেকুৱা খোলাকৈ এটা বাঘ শুই থকা দেখা পাইছিল। আফটাৰ এৰাউণ্ড 2.5 hours দে কেম আউট অফ দ্য নেশ্যনেল পাৰ্ক। ঠিক আছে, তো ইয়াত কৈছে যে 2:30 বজামানত তেওঁলোকে কি কৰিলে, সেই যিটো পাৰ্কত তেওঁলোকে সোমাইছিল সেই পাৰ্কৰ পৰা তেওঁলোকে ওলাই আহিছিল। ৰুবি মেড এ লিষ্ট অফ এনিমেলছ এণ্ড বাৰ্ডছ ডেট শ্বি চ ডিউৰিং দেয়াৰ চাফাৰী। তো ৰুবিয়ে কি কৰিলে, ৰুবি এটা লিষ্ট বনালে যে কি কি জীৱ জন্তু আৰু চৰাই চিৰিকটি এই চাফাৰীৰ যিটো যাত্ৰা কৰিছিল এই যাত্ৰাত কি কি তাই দেখিলে, এটা লিষ্ট বনাইছিল। শ্বি চ এ হেড অফ স্বাম্প ডিয়াৰ। তো তাই কি কি দেখিছিল, স্বাম্প ডিয়াৰৰ এজাক হৰিণা দেখিছিল, এটাইৰ এটা বাঘ দেখিছিল, 4 এডাল্ট ৰাইন'চেৰাছ, তো 4টা প্ৰাপ্তবয়স্ক গড় দেখা পাইছিল, এ ৰাইন' কাল্ফ, এটা গড়ৰ সৰু পোৱালি দেখা পাইছিল, ছেভেৰেল হক ডিয়াৰ, তো হক ডিয়াৰো এক ধৰণৰ হৰিণা, তো এই কিছুমান হক ডিয়াৰো দেখা পাইছিল, এ হেড অফ এলিফেণ্টছ উইথ এ কিউট লিটল কাল্ফ, এজাক হাতীও দেখিছিল আৰু লগত এটা খুব মৰম লগা এটা সৰু হাতীৰ পোৱালি দেখা পাইছিল। 3 পেলিকেনছ, পেলিকেনছ হ'ল এক ধৰণৰ হাঁহ যিটো মাছ খায়, উটটো অকণমান ডাঙৰ থাকে, এন ইগল, এটা ইগল দেখা পাইছিল, এণ্ড চাম টাৰ্টলছ, আৰু কিছুমান কাছ দেখা পাইছিল। ৰুবি ৱাজ ভেৰি হেপ্পী, ৰুবি খুব আনন্দিত হৈছিল। ডিউৰিং দ্য ৰিটাৰ্ণ জাৰ্ণি শ্বি কেপ্ট অন টকিং এবাউট দ্য এলিফেণ্ট কাল্ভ ডেট ৱাজ মেৰিলি প্লেয়িং উইথ ডাষ্ট। তো যেতিয়া তেওঁলোকে পুনৰ উভতি আহি আছিল, তো উভতি অহা সময়ত তো ৰুবিয়ে গোটেই ৰাস্তাত তেওঁলোকৰ অভিভাৱকৰ সৈতে সেই হাতীৰ লগত থকা সেই সৰু পোৱালিটোৰ কথা তেওঁলোকৰ লগত পাতি আছিল, যে সেই হাতীৰ পোৱালিটো খুব আনন্দৰ সৈতে বালিৰে খেলি আছিল। শ্বি ডিচাইডেড ডেট দ্য নেক্সট ডে ইন হাৰ স্পকেন ইংলিছ ক্লাছ ইন স্কুল শ্বি উড টক এবাউট দ্য বিউটিফুল বাৰ্ডছ এণ্ড এনিমেলছ ডেট শ্বি চ এট দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক। ঠিক আছে, তো ৰুবিয়ে নিৰ্ধাৰণ কৰিলে যে পাছদিনাখন যিহেতু তাৰ স্পকেন ইংলিছ ক্লাছত ৰুবিয়ে কি ক'ব, ৰুবিয়ে কাজিৰঙা নেশ্যনেল পাৰ্কত যিসমূহ জীৱ জন্তু দেখা পালে আৰু চৰাই চিৰিকটি দেখা পালে, এই চৰাই চিৰিকটি বা জীৱ জন্তুৰ কথা সেই স্পকেন ইংলিছত ক'ব। আফটাৰ এ ৱাইল শ্বি ফেল এছলিপ, আৰু কিছু সময় পিছতে ৰুবি শুই পৰিল। দ্য টাইগাৰ, দ্য ৰাইন' কাল্ভ এণ্ড দ্য এলিফেণ্ট কাল্ভ কেপ্ট অন কামিং ইন হাৰ ড্ৰিমছ, আৰু সেই বাঘ আৰু সেই গড়ৰ সৰু পোৱালিটো আৰু সেই হাতীৰ সৰু পোৱালিটোৰ সপোন ৰুবিয়ে চাই আছিল, শুই তাৰ সপোনতো আহিছিল। এ বিউটিফুল স্মাইল এপিয়াৰ্ড অন হাৰ ফেচ, আৰু যেতিয়া সি সপোন চাই আছিল, সপোন চাওঁতেই শুই থকা অৱস্থাতে তাই হাঁহি এটা মাৰি দিছিল। হাৰ মাদাৰ হাগড হাৰ জেণ্টলি এণ্ড কিছড অন হাৰ ফৰহেড, আৰু তাৰ মাকে কি কৰিছিল, ৰুবিক সাবটি ধৰিছিল আৰু খুব মৰমেৰে তাৰ কপালত এটা চুমা খাই দিছিল। তো হাৰ পেৰেণ্টছ বিকেম হেপ্পী লুকিং এট দেয়াৰ ডটাৰ্ছ স্মাইলিং ফেচ, আৰু ৰুবিৰ মাক দেউতাকে ৰুবিৰ এই হাঁহি থকা চেহেৰাক চাই খুব আনন্দিত হৈছিল। তো এইটোৱে আছিল আজিৰ লেচন, এ ভিজিট টু কাজিৰঙা। আশা কৰোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।